পৰহিলৈ মুকলি হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালেক লৈ এবাৰ কেবিনেটত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্ত হৈছে যে ৰাজ্য চৰকাৰে ৰৈ ৰৈ বিনালে ছবিখনক লৈ ঘূৰাই দিব জিএছটি ধন ঘূৰাই দিব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰি দিয়া হ'ব জিএছটিৰ ধন আৰু এই কথা ইতিমধ্যে ৰাজ্য চৰকাৰে কেবিনেট যোগে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যেহেতু পৰহিলৈ শুভ মুক্তি পাবলৈ গৈ আছে ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে ছবিখনক লৈ জুবিন গাৰ্গে এটি টুকা লিখি থৈ গৈছিলে যে টুকা আসলতে খুবেই ভাইৰেল হৈ পৰিছে আসলতে সকলোৰে হাতে হাতে যে টুকাত তেওঁ লিখি থৈ গৈছিলে যে ৰৈ ৰৈ বিনালে ছবিখন মোৰ নতুন সিনেমা চাবলৈ আহিব মৰম বুলি লিখি জুবিন গাৰ্গ বুলি তেওঁ লিখি থৈ গৈছিল জুবিন দা বুলি আৰু এই বিশেষ স্বাক্ষৰ থকা এই টুকাটো তেওঁ ৰাজেশ ভূঞাৰ হাতত প্ৰদান কৰি থৈ গৈছিল আৰু তেওঁ কৈছিল যে অসমৰ প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে মোৰ সহি থাকিব লাগিব এটা উপলব্ধি হয় বা অনুভৱ হয় যে জুবিন গাৰ্গে কোনোবা এটা দিশত আসলতে জানিছিল নেকি যে তেওঁৰ মৃত্যু হ'বলৈ গৈ আছে বা তেওঁক মৃত্যুৱে মাতি আছে ঈশ্বৰৰ পুত্ৰ বুলি ইতিমধ্যে সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য হৈছে কিয়নো প্ৰতিটো কথা প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো কথা তেওঁৰ আখৰে আখৰে মিলি গৈছে আৰু এই ঈশ্বৰৰ পুত্ৰ মহান শিল্পী গৰাকীৰ যিখন শেষৰখন ছবি ৰৈ ৰৈ বিনালে পৰহিলৈ মুকলি হ'বলৈ গৈ আছে পুৱা 5 বজাৰ পৰা নিশালৈকে টিকট অলৰেডি বুকিং হৈ গৈছে আৰু এইখিনিতে ক'ব লাগিব ৰৈ ৰৈ বিনালে ছবিখনক লৈ জুবিন গাৰ্গে বহু সপোন দেখিছিল বহু পৰিকল্পনা কৰিছিল বহু আশা দেখিছিল আৰু ৰৈ ৰৈ বিনালে ছবিখনক লৈ অৱশেষত জিএছটি ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আমি সবিশেষ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আপুনিও চাবলৈ কিমান সাজু ৰৈ ৰৈ বিনালে লগতে লিখক #justice4Jubin Garg আমি এইখিনিতে ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক যে ৰৈ ৰৈ বিনালে ছবিৰ জিএছটি ঘূৰাই দিবলৈ সাজু হৈছে চৰকাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএছটিৰ ধন আৰু 31 তাৰিখে মুকলি হ'বলগীয়া ছবিখনক লৈ চৰকাৰৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত আমি পুনৰ কৈছোঁ যে ৰৈ ৰৈ বিনালেৰ জিএছটিৰ সংগ্ৰহ নকৰে ৰাজ্য চৰকাৰে জিএছটিৰ টকা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইখিনিতে ক'ব লাগিব আজিৰ দিনটোতে আসলতে গোল্ডীৰ ইচ্ছামতে ব্ৰহ্মপুত্ৰৰ বুকুত চিতাভস্ম বিসৰ্জনেৰে শেষ বিদায় দি হিয়া ভঙা কান্দোন তুলিছিল পত্নী গৰিমা গাৰ্গৰ লগতে সমূহ পৰিয়ালবৰ্গ সমূহ ৰাজ্যবাসী যেনে জুবিন গাৰ্গে প্ৰত্যেকটো কথা কৈ গৈছিল যে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ'ল আৰু সেইমতেই গোল্ডীৰ ইচ্ছা পূৰণ কৰাৰ বাবে আসলতে আজিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ বুকুত চিতাভস্ম বিসৰ্জন দিয়া হৈছে আৰু এইগৰাকী ঈশ্বৰৰ শক্তি জুবিন দাৰ যিটো গীতৰ কলিয়ে আসলতে সকলোকে এতিয়া অনুভৱ কৰাবলৈ বাধ্য কৰিছে যিটো গীতত তেওঁ গাই গৈছে যে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সেইদিনা অৰ্চু নিগৰিবনে কোৱা বুলি আৰু সেয়া আজি সঁচাকৈ প্ৰমাণিত হৈছে জুবিন দা নথকাত সকলোৰে অনুভৱ হৈছে যে জুবিন দা আমাৰ মাজত নাই আজি সকলোৰে প্ৰত্যেকগৰাকী লোকৰে শিশুৰ পৰা বৃদ্ধলৈকে আজি অৰ্চনি কৰিছে সেয়া জুবিন দাই কোৱা কথাৰ প্ৰতিটো গানৰ প্ৰতিটো কলিয়ে এতিয়া সত্য প্ৰতিপন্ন কৰিছে আৰু লগতে জুবিন দাই কৈ গৈছিল যে যিখন ৰৈ ৰৈ চিনেমাৰ প্ৰতিটো ডায়লগত প্ৰতিটো আসলতে সংলাপত তেওঁৰ জীৱনৰ সৈতে যেন মিল আছিল প্ৰতিটো কথাই তেওঁ কৈ গৈছিল ছবিখনৰ জৰিয়তে আৰু শেষত ছবিখন শুভ মুক্তি পোৱাৰ পূৰ্বে তেওঁ ছিংগাপুৰলৈ গৈ শেষ নিষ্ঠা ত্যাগ কৰিলে আৰু সেইগৰাকী জুবিন গাৰ্গে চিনেমাখনতে আসলতে সাগৰৰ কাষত গৈ তেওঁৰ মৃত্যু হোৱাৰ দৰে যি আসলতে ট্ৰেইলাৰ দেখা পোৱা গৈছিল আৰু সেয়া যেন বাস্তৱত সঁচাকৈ সংঘটিত হ'ল জুবিন গাৰ্গৰ সৈতে সেয়া জুবিন গাৰ্গে গম পাইছিল নেকি যে তেওঁৰ এটা শক্তি আছে তেওঁৰ ঈশ্বৰৰ শক্তি আছে ঈশ্বৰৰ পুত্ৰ বুলি তেওঁক এতিয়া আখ্যা দিব লাগিব কিয়নো তেওঁৰ প্ৰতিটো কথা তেওঁক আমি অনুভৱ কৰিব নোৱাৰিলোঁ যে জুবিন দা কোন আছিলে এগৰাকী ঈশ্বৰ শক্তি থকা ঈশ্বৰৰ পুত্ৰ হিচাপে আজি জুবিন গাৰ্গে সমগ্ৰ বিশ্বত জিলিকি উঠিছে তেওঁৰ জীয়াই থকাতকৈ তেওঁৰ মৃত্যু আৰু অধিক শক্তিশালী হৈছে যি শক্তিশালী বাবে আজি সমাজৰ যিবোৰ কুকৃতি কৰা ব্যক্তি আছিলে সেই সমূহো ৰাজ্য চৰকাৰ বা আইনৰ দৃষ্টিলৈ আহিছে বা যিবোৰ তেওঁ আসলতে ৰাজনীতিৰ সন্দৰ্ভত তেওঁ মুখ খুলি থৈ গৈছিলে আৰু সেই সকলোবোৰ ৰাজনীতিৰ লগত নহয় সকলো ৰাইজৰ লগত থাকিবলৈ তেওঁ শিল্পীসকলক শিকাই থৈ গৈছিলে মুঠৰ ওপৰত ৰাজনীতি যি ইয়াৰ উপৰি যিবোৰ মানুহক ঠগা বা মানুহক টকাই যেন সকলোবোৰ জুবিন গাৰ্গৰ লাইফত বা জীৱনত তেওঁ এটা অভিজ্ঞতা হৈ গৈছিলে আৰু সেই অভিজ্ঞতাৰে তেওঁ চিনেমাখনতো কৈ গ'ল যে প্ৰকৃত এগৰাকী আৰ্টিষ্টে সদায় ৰাইজৰ লগত থকাটো খুবেই জৰুৰী ৰজা হৈছে ৰাইজ আৰু ৰাইজৰ লগত থকা কথা বাৰে বাৰে তেওঁ আঙুলিয়াই থৈ গ'ল
আৰু সেইগৰাকী শিল্পীয়ে প্ৰতিটো প্ৰথম দিনাৰ পৰাই মাত মাতি আহিছে অসমৰ ৰাইজৰ হৈ দুখীয়া মানুহৰ হৈ বিপদত পৰা লোকসকলৰ হৈ তেওঁ মাত মাতি আহিছে আৰু সেইগৰাকী শিল্পীয়ে শেষতো চিনেমাখনৰ জৰিয়তে ৰাইজৰ পক্ষতে মাত মাতি থৈ গ'ল আৰু সেইগৰাকী শিল্পীৰ চিনেমাখন পৰহিলৈ শুভমুক্তি পাবলৈ গৈ আছে আৰু এই মুহূৰ্তত কৈ আছোঁ যে ৰৈ ৰৈ বিনালে চিনেমাখনৰ GST ইতিমধ্যে ঘূৰাই দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক ভোটাই দিব GST ধন 31 তাৰিখে মুকলি হ'বলগীয়া ছবিখনক লৈ চৰকাৰৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত আৰু এইখিনিতে আমি পুনৰবাৰ কম জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে বা ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁৰ হয়তো মনটোৱে কৈ আছিল যে তেওঁৰ হয়তো কোনোবা দেশত মৃত্যু হ'ব পাৰে আৰু এইগৰাকী ঈশ্বৰ পুত্ৰে সকলো কথাই গম পাইছিল আৰু তেওঁ চিনেমাখনত সকলোখিনি কাম প্ৰায়ভাগ কাম সমাপ্ত কৰি তেওঁ ছিংগাপুৰলৈ যেতিয়া তেওঁ উৰা মাৰিছিল তেওঁৰ হয়তো কোনোবা দিশত তেওঁ মনটোৱে কৈ আছিল যে তেওঁ আৰু হয়তো ঘূৰি নাহিব সেইবাবে হয়তো তেওঁ এই টুকাটো লিখি থৈ গৈছিল তেওঁৰ হাতৰ আখৰেৰে যে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা সকলোৱে চাবলৈ আহিব মৰম বুলি লিখি তেওঁ জুবিন দা বুলি শেষত এটা স্বাক্ষৰ দি গৈছিল আৰু সেই স্বাক্ষৰটো তেওঁ ৰাজেশ ভূঞাক কৈ গৈছিলে যে এইখন বা টুকা বা এই চহীটো অসমীয়া মানুহৰ অসমৰ প্ৰতিটো ঘৰে ঘৰে থাকিব লাগিব আৰু আজি সেয়াই হৈ আছে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে জুবিন গাৰ্গৰ ফটো জুবিন গাৰ্গৰ স্বাক্ষৰটো থকা দেখা গৈছে আৰু এইখনকে সকলোৰে হাতে হাতে সকলোৱে এইটো এটা কপি সকলোৱে প্ৰিণ্ট আউট কৰি বা সকলোৱে কপি এটা বিচাৰি সকলোৱে নিজৰ ঘৰত ৰাখিব চেষ্টা কৰিছে আৰু এইগৰাকী শিল্পীয়ে কৈ গৈছিলে মই মৰাৰ আগতে এনে কাম কৰি যাম যি 100 বছৰেও কোনো কৰিব নোৱাৰিব সেয়াও সম্পূৰ্ণ কৰি দেখালে তেওঁৰ মৃত্যুৰ সময়তো তেওঁ আচলতে এটা ৰেকৰ্ড গঢ়ি থৈ গৈছে তেওঁৰ এজন ৰক ষ্টাৰ বনি গৈছে তেওঁ এজন বিশ্ববিখ্যাত তেওঁ শিল্পী হিচাপে তেওঁ পৰিগণিত হৈ গৈছে আৰু এইগৰাকী জুবিন গাৰ্গক সঁচাকৈ ক'ব লাগিব এগৰাকী ঈশ্বৰৰ পুত্ৰ আৰু এইগৰাকী শিল্পীৰ ৰৈ ৰৈ বিনালেক লৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ GST কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ছবিখন মুকলিৰ এমাহৰ পিছত জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ কামত ব্যৱহাৰ হ'ব বুলি কৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন মানুহৰ সহায়ৰ বাবে গঠন কৰিছিল জুবিন গাৰ্গে অসমত চিনেমাৰ আমোদকৰ ৰাইজৰ পৰা নলয় ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰিছে ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আমি বাৰে বাৰে ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক যে জুবিন গাৰ্গে আচলতে যিখিনি কথা বাৰে বাৰে কৈ গৈছে বাৰে বাৰে আঙুলিয়াই থৈ গৈছে আৰু সেইবোৰ কথাই এতিয়া এটা এটাকৈ সত্য হিচাপে পৰিগণিত হোৱা দেখা গৈছে আৰু এইবাৰ জুবিন গাৰ্গে যিখিনি কথা কৈ গৈছে সেই কথাখিনি আখৰে আখৰে ফলোৱাৰ উপৰিও জুবিন গাৰ্গৰ এই ছবিখনৰ লৈ এটা টুকা লিখি থৈ যোৱা সেই টুকাও আজি মানুহৰ হাতে হাতে জুবিন গাৰ্গে সঁচাকৈ এগৰাকী জুবিন গাৰ্গ ঈশ্বৰৰ পুত্ৰ আছিল তাৰ বাবে তেওঁৰ প্ৰতিটো কথা গম পাইছিল আৰু এই মুহূৰ্তত আমি বাৰে বাৰে ক'ম জুবিন দা অমৰ হওক সকলোৱে জয় জুবিন দা ধমনীৰে জুবিন দাৰ সদায় জীয়াই ৰাখক আৰু জুবিন দাৰ ন্যায় বিচাৰি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওক যে জুবিন দাক আমি ন্যায় দিবই লাগিব জুবিন দাক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু মই বাৰে বাৰে ক'ম যিজন জুবিন গাৰ্গে অসমৰ বাবে বহুখিনি প্ৰদান কৰি থৈ গৈছে আৰু সেইজন জুবিন গাৰ্গৰ বাবে যদি আমি একো এটা কৰিব নোৱাৰোঁ তেন্তে আমি কি কৰা হ'ব অৰ্থাৎ আমি তেওঁ জীয়াই থকা অৱস্থাত তেওঁক হয়তো আমি বহুতে অনুভৱেই কৰিব নোৱাৰিলোঁ জুবিন দাৰ প্ৰকৃততে সপোন আছিলে কিন্তু মৃত্যুৰ পিছত তেওঁক এই মুহূৰ্তত দিবলগীয়া এটাই আছে তেওঁক আমি অমৰ কৰি ৰাখিব লাগিব আৰু আনটো কথা হৈছে তেওঁক আমি ন্যায় দিব লাগিব জুবিন দাৰ ন্যায়ৰে প্ৰতিগৰাকী লোকেই আচলতে প্ৰতিজ্ঞাবদ্ধ হওক সকলোৱে শান্তিপূৰ্ণ এটা পৰিৱেশৰ মাজতে ন্যায় বিচাৰক আৰু সকলোৱে কওক জয় জুবিন দা সকলোৱে লিখক #justice4Jubin Garg আৰু আপোনালোকে ৰৈ ৰৈ বিনালে চাবলৈ সাজু হৈছেনে যদি ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ সাজু হৈছে আপুনি কমেণ্টত লিখক আৰু কোনে কোনে টিকট পোৱা নাই সেই বিষয়ে লিখক কিন্তু টিকটৰ বাবে হাহাকাৰ লাগিছে আৰু চিনেমাখন বহুদিন চলিব হলত গতিকে সকলোৱে চাবলৈ পাব যদি টিকট পাইছে তেন্তে আপোনালোকে কমেণ্ট কৰক খুবেই ভাল কথা সেইসকলক অভিনন্দন জ্ঞাপন কৰিব লাগিব আৰু যিসকল টিকট পোৱা নাই সেইসকল নিৰাশ হ'ব নালাগে সেইসকললৈও খুব সোনকালে টিকটৰ ব্যৱস্থা কৰা হ'ব গতিকে টিকট উপলব্ধ হ'ব টিকটৰ ব্যৱস্থা কৰিব কৰ্তৃপক্ষই টিকট উপলব্ধ হ'ব গতিকে অলপ ধৈৰ্য ধৰক নিশ্চয়কৈ এই চিনেমাখন প্ৰতিজন অসমৰ লোকে চাবলৈ পাব কিয়নো এখন আছিলে জুবিন দাৰ শেষৰখন অতিকৈ হেঁপাহৰ ছবি ৰৈ ৰৈ বিনালে